Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 গোৱালপাৰা জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQৰ যে 45টা কোৱেশ্চন আছে সেই 45টা কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, তলৰ কোনবোৰ বাক্য শুদ্ধ? ইয়াতে চাৰিটা বাক্য দিয়া আছে, তাৰে কোনটো শুদ্ধ হেতু সুধিছে। এক নম্বৰত দিয়া আছে লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিলে, এটো শুদ্ধ হয়। দুই নম্বৰত কৈছে 1875 চনত চিপাহী বিদ্ৰোহ হৈছিলে, এটো মিছা হয়। চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত। 3 নম্বৰত কৈছে 1905 চনত বংগ একত্ৰীকৰণ কৰা হৈছিলে, এটো মিছা হয়। 1905 চনত বংগ বিভাজনহে হৈছিলে। আৰু 4 নম্বৰ কৈছে ইলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিলে শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। 4 নম্বৰটো শুদ্ধ হয়। 1 নম্বৰ আৰু 4 নম্বৰ শুদ্ধ, এইটো আমি চাব লাগিব কোনটো অপচনত আছে। অপশন নম্বৰ সি যেটো আছে তাতে 1 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ বুলি কৈছে, সেই কাৰণে অপশন সি হ'ব আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ মুখ্য উদ্যোক্তা আছিলে আৰু তলৰ যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত কোন হ'ব শুদ্ধ উত্তৰ হেতু সুধিছে। অপশনবোৰৰ মাজত ৰাইট আনসাৰটো অপশন ডি হ'ব, আচাৰ্য প্ৰফুল্ল ৰায়। কুৱেশ্যন 3, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতেও 4টা সেন্টেন্স দিয়া আছে, শুদ্ধ কোনটো সেইকেইটা বাছি উলিয়াব দিছে। 1 নম্বৰত কৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ মহাত্মা গান্ধীয়ে গঠন কৰিছিলে। 1 নম্বৰ যেটো উক্তি আছে এটো সঁচা হয়। 2 নম্বৰত কৈছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ পদ্ধতিটো প্ৰথমতে লণ্ডনত ব্যৱহাৰ কৰিছিলে, এটো মিছা হয়। পোন প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত ব্যৱহাৰ কৰিছিলে মহাত্মা গান্ধীয়ে। 3 নম্বৰত কৈছে মহাত্মা গান্ধীক হিমান্ত গান্ধী নামেৰে জনা যায়, এটো মিছা হয়। মহাত্মা গান্ধীক নহয়, খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী বুলি জনা যায়। 4 নম্বৰত কৈছে 1922 চনত চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিলে, এইটো সঁচা হয়। 1 আৰু 4 এইটো য'ত সঁচা শুদ্ধ বুলি দিয়া আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আৰু অপশন সি 1 আৰু 4 শুদ্ধ বুলি দিয়া আছে আৰু এইটোৱে হ'ব আমাৰ ৰাইট আনসাৰ। নেক্সট 4 নম্বৰ প্ৰশ্ন, তলৰ কোন গৰাকী ব্যক্তিয়ে সাইমন কমিশনৰ বিৰোধিতা কৰি নিজৰ জীৱন হেৰুৱাইছিলে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যেটো আছে হেতু লালা লাজপত ৰায়। 5 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে দুটা অংগ দিয়া আছে, অংগ দুটা মিলাব লাগিব আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এ নম্বৰত কৈছে ৰাওলাট আইন যেটো আছিলে এটো 1919 চনত হৈছিলে, 4ৰ লগত মিল খাব। গান্ধী আৰউইন চুক্তিটো 1931 চনত হৈছিলে, 1ৰ লগত মিল খাব। সি নম্বৰত দাণ্ডি যাত্ৰাটো 3 লগত মিল খাব, 1930 চন। আৰু ডি নম্বৰত আছে ভাৰত ত্যাগ আন্দোলন, এইটো 2 নম্বৰৰ লগত মিল খাব। আৰু যিখিনি অপশন দিয়া আছে ইয়াতে চোৱা, এ 4ৰ লগত মিল খোৱা, বি 1ৰ লগত মিল খোৱা, সি 3ৰ লগত মিল খোৱা আৰু ডি 2ৰ লগত মিল খোৱা। এইটো আমাৰ অপশন ডিত আছে, সেইকাৰণে অপশন ডি টো হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে দুটা উক্তি দিয়া আছে, এই উক্তিৰ পৰা আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ৰেড ক্লিফ ৰেখাডালক ভাৰত আৰু পাকিস্তানৰ সীমান্ত বুলি কোৱা হয়, এইটো সঁচা হয়। 1 নম্বৰ যেটো উক্তি এইটো সঁচা হয়। 2 নম্বৰত কৈছে বাংলাদেশ স্বাধীন হোৱাৰ পিছত মেকমোহন ভাৰত আৰু বাংলাদেশৰ সীমা বুলি ধৰা হয়, এইটো মিছা হয় যেটো 2 নম্বৰ উক্তি। মেকমোহন যেটো আছে এইটো ভাৰত আৰু চাইনাৰ হে বৰ্ডাৰ হিচাপে ধৰা হয়। 1 নম্বৰ উক্তি সঁচা আৰু 2 নম্বৰ উক্তি মিছা, এইটো আমি চাব লাগিব। আৰু অপশন এত আছে 1 নম্বৰ শুদ্ধ আৰু 2 নম্বৰ অশুদ্ধ। 7 নম্বৰ প্ৰশ্ন, কোন চনত মুফট মিলছ অসমলৈ আহিছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি 1853 চনত। 8 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে দুটা উক্তি দিয়া আছে, উক্তিৰ ওপৰত বেছ কৰি আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব।
1 নম্বৰত কৈছে 1857 চনত হোৱা চিপাহী বিদ্ৰোহৰ অসমত নেতৃত্ব দিছিল মণিৰাম দেৱানে। 1 নম্বৰ যিটো উক্তি আছে এইটো সঁচা হয়। 2 নম্বৰত কৈছে মণিৰাম দেৱানৰ লগত কনক বৰুৱাক ফাঁচি দিয়া হৈছিলে, এইটো মিছা হয়। কনক দেৱান নহয়, এইটো মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকহে ফাঁচি দিয়া হৈছিলে। 1 নম্বৰ শুদ্ধ, 2 নম্বৰ অশুদ্ধ। তেনেকুৱা আমাৰ অপশ্যনটো বিচাৰিব লাগিব আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত অপশ্যন চি চোৱা, য'ত 1 নম্বৰ শুদ্ধ আৰু 2 নম্বৰ অশুদ্ধ বুলি কোৱা আছে আৰু সেইকাৰণে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট 9 নম্বৰ প্ৰশ্ন, ৰাইজমেল সম্পৰ্কে তলৰ কোনটো শুদ্ধ? ৰাইজমেলৰ সম্পৰ্কে কেইটামান উক্তি দিয়া আছে, এইটোৰ কোনটো শুদ্ধ বুলি কৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৃষকৰ সমস্যা সমাধানৰ বাবে ৰাইজমেল পতা হৈছিলে বা আৰম্ভ হৈছিলে। 10 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। 2টা অংগ দিয়া আছে, 2টা অংগ মিলাব লাগিব আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। 1 নম্বৰত দিয়া আছে ফুলগুৰি ধাবা। ফুলগুৰি ধাবা যিটো আছে সেইটো 1861 চনত 1861ত সংগঠিত হৈছিলে। জয়ন্তীয়া বিদ্ৰোহৰ লগত উকিয়াং নৱাহ যিটো আছে 1 নম্বৰ এইটো মিল খাব। পথৰুঘাটৰ বিদ্ৰোহ এইটো আমাৰ সংগঠিত হৈছিলে দৰঙত, 3ৰ লগত 4 মিল খাব। আৰু 4 নম্বৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ যেতিয়া আছিলে সেইটো 1893 চনত। মানে 1 নম্বৰ 3ৰ লগত, 2 নম্বৰ 1ৰ লগত, 3 নম্বৰ 4ৰ লগত আৰু 4 নম্বৰ 2ৰ লগত। এইটো যিটো অপশ্যনত মিল আছে সেইটোৱে শুদ্ধ উত্তৰটো হ'ব আৰু অপশ্যন ডিত এইটো মিল আছে আৰু অপশ্যন ডি যিটো আছে সেইটো শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি, চন্দ্ৰকুমাৰ আগৰৱালা। 12 নম্বৰ প্ৰশ্ন, তলৰ কোন সময়ছোৱাক অসমত কোম্পানীৰ আমূল বুলি কোৱা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 1826 চনৰ পৰা 1858 চনলৈ। 13 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমতে কৈছে 1982 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সৰ্বজনীন সভা স্থাপিত হৈছিলে, এইটো মিছা হয়। যোৰহাট সৰ্বজনীন সভা স্থাপিত হৈছিলে 1884 চনত 1884। দ্বিতীয়তে কৈছে এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা অৰ্থনৈতিক অনুষ্ঠান আৰু 2 নম্বৰ যিটো আছে এইটো সঁচা হয়। তাৰমানে 1 নম্বৰ অশুদ্ধ আৰু 2 নম্বৰ শুদ্ধ, এইটো আমি অপশ্যন চাব লাগিব আৰু অপশ্যন ডি যিটো আছে ইয়াতে 1 নম্বৰ অশুদ্ধ আৰু 2 নম্বৰ শুদ্ধ বুলি কৈছে। নেক্সট 14 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 2টা উক্তি দিয়া আছে, এই 2টা উক্তিৰ মাজত কোনটো শুদ্ধ বা কোনটো অশুদ্ধ সেইটো আমাক উলিয়াব লাগিব। 1 নম্বৰত দিয়া আছে আহোম সভাৰ প্ৰথম অধিৱেশন 1894 চনত গোলাঘাট জিলাত অনুষ্ঠিত হৈছিলে, এইটো মিছা হয়। কাৰণ আহোম সভাৰ প্ৰথমখন অধিৱেশন 1893 চনত হৈছিলে আৰু এইটো গোলাঘাটত নহয় শিৱসাগৰত হৈছিলে। 2 নম্বৰ কৈছে যে আহোম সভাৰ প্ৰথমটো কাৰ্যসূচী আছিল কানি প্ৰচলন বন্ধ, এইটোও মিছা হয়। কাৰণ কানি প্ৰচলন বন্ধ কৰা এইটো আহোমৰ সভাৰ কাৰ্যসূচীটো আছিলে কিন্তু প্ৰথমটো কাৰ্যসূচী নাছিলে। তাৰমানে এ আৰু বি দুয়োটা অশুদ্ধ, মানে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্ন, তলৰ ছবিটো চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই তলৰ যিটো ছবি আছে এই ছবিটো কিহৰ হয়? এইটো তোমালোকৰ কিতাপত দিয়া আছে, এইটো অজন্তাৰ চিত্ৰকলা, অপশ্যন বি যিটো আছে সেইটো হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ মিলোৱা। 16 নম্বৰ প্ৰশ্ন, তলৰবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰত দিয়া আছে কথাকলি। কথাকলিটো কেৰেলাৰ নৃত্য হয়। বি নম্বৰত দিয়া আছে ভাৰত নাট্যম। ভাৰত নাট্যমটো তামিলনাডুৰ নৃত্য। তাৰপিছত দিছে কুচিপুড়ি। কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশৰ আৰু সত্ৰীয় নৃত্যটো অসমৰ। এ 2ৰ লগত, বি 4ৰ লগত, চি 1ৰ লগত আৰু ডি 3ৰ লগত
এইটো কোনটো অপশ্যনত আছে অপশ্যন নম্বৰ এ যিটো আছে তাতে আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব 17 নম্বৰ প্ৰশ্ন কৌটিল্যৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখন হ'ল আৰু কিহৰ ওপৰত হয় এইটো গ্ৰন্থ সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ৰাজনৈতিক সম্পৰ্কীয় 18 নম্বৰ প্ৰশ্ন তলৰ ছবিটো কোনটো জনগোষ্ঠীৰ নৃত্য ইয়াতে এটা ছবি দিয়া আছে এই ছবিটো কোনটো জনগোষ্ঠীৰ নৃত্য হয় এইটো ক'ব লাগিব কিতাপত স্পষ্টকৈ দিয়া আছে ছবিটো দিয়া আছে আৰু এইটো হ'ল অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি মিজুসকলৰ 19 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ সৃষ্ট সম্পদ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি জলসিঞ্চন নলা 20 নম্বৰ প্ৰশ্ন ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাক কোৱা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো অৰ্থনৈতিক ভূগোল 21 নম্বৰ প্ৰশ্ন যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাক বোলা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো প্ৰাথমিক বৃত্তি 22 নম্বৰ প্ৰশ্ন ওপৰত উল্লেখ কৰা ছবিটো কি সূচায় ওপৰত যে এটা ছবি দিয়া আছে এই ছবিটোৱে কি বুজাইছে এইটো আমাৰ কিতাপতো দিয়া আছে ছবিটো আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো মৰুকৰণ 23 নম্বৰ প্ৰশ্ন জলমণ্ডলে ভূপৃষ্ঠ আগুৰি আছে আমাৰ যে জলমণ্ডল আছে জলমণ্ডলটোৱে গোটেই পৃথিৱীৰ কিমান ভূমণ্ডল আগুৰি আছে সেইটো দিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 71% 24 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰ চাই শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে 4টা উক্তি দিয়া আছে এই উক্তিৰ ওপৰত আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা 4000 মিটাৰ এইটো অশুদ্ধ হয় প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা 5000 মিটাৰ 2 নম্বৰত দিয়া আছে মেৰিয়ান খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত এইটো শুদ্ধ হয় 3 নম্বৰত দিয়া আছে আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ এইটোও সঁচা হয় আৰু 4 নম্বৰ দিয়া আছে আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ভি আখৰৰ দৰে এইটো মিছা হয় ইংৰাজী এছ আখৰৰ দৰে 2 আৰু 3 শুদ্ধ এইটো আমি চাব লাগিব কোনটো অপশ্যনত আছে 2 আৰু 3 শুদ্ধ ইয়াতে আমাৰ অপশ্যন ডি যিটো আছে সেইটোত আমাৰ কোৱা হৈছে যে 2 আৰু 3 শুদ্ধ সেইকাৰণে অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ 25 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি ওচেনিয়া 26 নম্বৰ প্ৰশ্ন লুইত সাগৰে পৃথক কৰা মহাদেশ দুখন হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো এছিয়া আৰু আফ্ৰিকা 27 নম্বৰ প্ৰশ্ন তলৰ কোনখন অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি শিৱসাগৰ 28 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে দুটা উক্তি দিয়া আছে 1 নম্বৰত কৈছে অসমৰ ৰেল পৰিবহণৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেলমণ্ডল এইটো সঁচা হয় এই ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এইটোও সঁচা হয় মানে উক্তি এ আৰু বি আছে এই দুটা শুদ্ধ আৰু এইটো অপশ্যন ক'ত আছে অপশ্যন চি যিটো আছে তাতে A1 আৰু 2 দুটাই শুদ্ধ বুলি কৈছে আৰু এইটোৱে হ'ব শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্ন এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন হ'ল ইয়াতে যি 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো মোনাবাৰী চাহ বাগিচা এইটো বিশ্বনাথ জিলাত আছে 30 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনবোৰ উক্তি শুদ্ধ ইয়াতে 4টা উক্তি দিয়া আছে তাৰে কোনবোৰ শুদ্ধ সেইটো সুধিছে প্ৰথমতে কৈছে 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিলে এইটো সঁচা হয় 2 নম্বৰত কৈছে সংবিধান সভাৰ স্থায়ী সভাপতি আছিলে ডক্টৰ শশীনন্দ সিনহা এইটো মিছা হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে 3 নম্বৰত কৈছে সাৰ্বভৌমত্ব হৈছে দেশৰ সৰ্বোচ্চ ক্ষমতা এইটো সঁচা হয়
সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা 1986 চনত প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হয়, এইটো মিছা হয়। এইটো কৰা হৈছিলে 1976ত। ঠিক আছে, তাৰমানে 1 আৰু 3 সঁচা। এইটো আমাৰ কোনটো অপশ্যনত আছে সেইটো চাব লাগিব। এইটো আমাৰ ডি নম্বৰ অপশ্যন যিটো আছে ইয়াতে আছে, য'ত নেকি কোৱা হৈছে 1 আৰু 3 শুদ্ধ। 31 নম্বৰ প্ৰশ্ন, সংসদীয় গণতন্ত্ৰ হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জনপ্ৰতিনিধিৰ শাসন। 32 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি, 24 অক্টোবৰ 1945 চনত। 33 নম্বৰ প্ৰশ্ন, বিশ্বৰ মানৱ অধিকাৰ দিৱস পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ 10 ডিচেম্বৰ তাৰিখে। 34 নম্বৰ প্ৰশ্ন, CTBTৰ সম্পূৰ্ণ ৰূপটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি। 35 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। 37 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি, জাপান। 37 নম্বৰ প্ৰশ্ন, তলত দিয়া উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত কৈছে যে আদিতে সোণ আৰু ৰূপ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিলে, এইটো সঁচা হয়। 2 নম্বৰত কৈছে এইটো সামগ্ৰী মুদ্ৰাৰ পৰ্যায় আছিলে, এইটো মিছা হয়। এইটো সামগ্ৰী মুদ্ৰাৰ পৰ্যায় নাছিলে, এইটো আছিলে ধাতুগত মুদ্ৰাৰ পৰ্যায়। অপশ্যন চি যিটো আছে সেইটো আমাৰ ৰাইট এনচাৰ হ'ব, কেৱল 1 শুদ্ধ বুলি কৈছে। 2 নম্বৰ অশুদ্ধ, কেৱল 1হে শুদ্ধ, সেইকাৰণে অপশ্যন চি হ'ব ৰাইট এনচাৰ। 38 নম্বৰ প্ৰশ্ন, তলৰ ছবিটো কি সূচাইছে? তলৰ যিটো ছবি আছে এইটোৱে কি বুজাইছে? আৰু যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো বিনিময় প্ৰথা। এইটো আমাৰ কিতাপত ক্লিয়াৰলি ফটোটো দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। 39 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো বেংক অসমৰ প্ৰথম বেংক? আৰু যিখিনি অপশ্যন দিয়া আছে এইখিনি চাই লোৱা। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি, গুৱাহাটী বেংক, যিটো নেকি 1926 চনত স্থাপন কৰা হৈছিলে। 40 নম্বৰ প্ৰশ্ন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি, মুম্বাইত। 41 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াতে 1 নম্বৰত দিছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটো সঁচা হয়। আৰু 2 নম্বৰত দিছে বজাৰ মূল্য থকা যিকোনো সামগ্ৰীয়ে মুদ্ৰা হ'ব পাৰে, এইটো মিছা হয়। বজাৰ মূল্য থকা সকলো সামগ্ৰীয়ে মুদ্ৰা হ'ব নোৱাৰে। চ' 1 শুদ্ধ 2 অশুদ্ধ, এইটো চাব লাগিব। অপশ্যন এ যিটো আছে এইটো শুদ্ধ হ'ব, য'ত নেকি কোৱা হৈছে 1 শুদ্ধ আৰু 2 অশুদ্ধ। 42 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। 43 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশ ধাৰণা দুটা একেই হয়, এইটো মিছা হয়। জনমূৰীয়া আয় হ'ল এখন দেশৰ মুঠ আয়, এইটো মিছা হয়। 3 নম্বৰত কৈছে ভাৰতবৰ্ষৰ বিত্তীয় বছৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ, এইটো সঁচা হয়। তাৰ মানে কেৱল 3 নম্বৰ যিটো আছে সেইটোৱে শুদ্ধ আৰু এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে আৰু অপশ্যন ডিয়ে হ'ব শুদ্ধ উত্তৰ। 44 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ, গোপনীয়তা। 39 নম্বৰ প্ৰশ্ন, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থানক বোলা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ মিশ্ৰ অৰ্থনীতি, অপশ্যন চি যিটো আছে সেইটো মিক্সড ইকনমি। নেক্সট আমাৰ যিবিলাক আছে এইবিলাক ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ হয়, এইবিলাকত তোমালোকে পৰীক্ষা দিয়াৰ আগতে চাই যাব লাগিব। এইবিলাকো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আমাৰ গোৱালপাৰা জিলাৰ পিবুট এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব। যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।